हेलो फ्रेंड्स, आज मैं आको नतुन एटा रेसिपि लो आपनालोकर ओसत आहिसो। एटु हल ब्रकली। आज मैं ब्रकली भाजिम। तार बारे लैसु एटा ब्रकली सरू सरुके काटि लैसु। बिलाही पियाज काटिलु, दुटामान पियाज ललो सरू सरू, ताते নহৰু पातल पातलके काटि लैसु, केঁচা जलकिया लैसु। एटु आमार बहुत हेल्दी फुड নহয় জানো। बारु मैं एतिया केनेके बनाइছো आपनालोকক देखाम। तेलखिनि गरम हल। मैं प्रथम अलग चेनी दिलु, शुकान जलकिया एटा दि दिसु, गोटा जीरा अलग दिलु, अलग काटि रखा নহৰু केटा दि दिलु, यार माजते काटि रखा पियाजखिनि दिलु। पियाजखिनि बेছি नाभाजो। इटा काटि रखा केঁচা जलकियाखिनि यात दिलु। पियाजखिनि रंगा হৈ যোৱাৰ বাবে ইয়াত মই काटि रखा बिलाहीखिनि दिलु আৰু काटि रखा ब्रकलीবোৰ दिलु। মোৰ বেটিয়ে ब्रकली खूब ভাল পায়। সেই বেছিভাগ ब्रकली भाजी বনোৱাই হয় ঘৰত। এয়া মই ब्रकलीখিনি হাতেৰে দি লৈছোঁ। মই ইয়াত নিমখ, হালধি আৰু মছলা দিলোঁ। মছলা মানে জিৰা, ধনিয়া। মই যে জিৰা, ধনিয়া কি কৰোঁ, গোটা কিনি আনি ধুই ৰ'দত শুকাই লওঁ। শুকাই মিক্সিত পেষ্ট কৰি লওঁ। শুকান জলকীয়াও তেনেকৈ কৰোঁ। মই কিনি আনি পেষ্ট কৰি থৈ দিওঁ। কেতিয়াবা চব্জি কালাৰবোৰ অলপ ধুনীয়া কৰিবৰ কাৰণে দিব লাগে যে। আৰু এতিয়া ফ্ৰেণ্ড এইখিনি কি কৰিম, মই ঢাকি মাজে সময়ে অলপ অলপ লৰাই থাকিম সিজালৈকে। শেষত মই অলপ গৰম মছলা দি বস্তুখিনি নমাম। মোৰ চব্জিখিনি হৈ গ'ল, ভালকৈ সিজিলে। মই গৰম মছলাও দিলোঁ আৰু এতিয়া চব্জিখিনি নমাই লওঁ। মোৰ এই ৰেচিপি আপোনালোকক কেনেকুৱা লাগিলে জনাব। থেংক ইউ।